নিউজ লাইভ এটা খুব জনপ্ৰিয় চেনেল আৰু সকলোৱে উপভোগ কৰে অনুষ্ঠানবোৰ আৰু মই নিজেও উপভোগ কৰোঁ নিউজ লাইভে 17 বছৰ পাৰ কৰিলে ইতিমধ্যে আৰু 18 বছৰত ভৰি দিছে গতিকে আৰু আগবাঢ়ি যাওক ভাল ভাল অনুষ্ঠান ৰাইজে উপভোগ কৰিব পৰাকৈ তেওঁলোকে পৰিৱেশন কৰক সেইটো আশা কৰিছোঁ আৰু নিউজ লাইভলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু 25 বছৰ হওক 25 বছৰত লৈ যদি মই থাকোঁ তেতিয়াহ'লে আৰু ভাল লাগিব নিউজ লাইভত অনুষ্ঠান বহুত কৰিছোঁ আৰু কৰি যাব পাৰিম সেইটো আশা ৰাখিছোঁ এইটো এটা গৌৰৱৰ বতৰা 18 বছৰত ভৰি দিছে আজিৰ দিনটোত মই নিউজ লাইভ পৰিয়ালৰ আটাইকে অভিনন্দন জনাইছোঁ আৰু বিশেষভাৱে CMD আৰু চিফ মেনেজিং এডিটৰক ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন যাচিছোঁ নিউজ লাইভে আমি দেখিছোঁ যে সদায় সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰে যাৰ বাবে নিউজ লাইভৰ গ্ৰহণযোগ্যতা দিনক দিনে বৃদ্ধি পাই আহিছে আৰু ইয়াত এটা শক্তিশালী নেটৱৰ্ক আছে গোটেই অসমত আৰু মই শুভেচ্ছা জনাইছোঁ অনাগত দিনত নিউজ লাইভ আৰু আগবাঢ়ক নিউজ লাইভ এই চেনেলৰ আজি বৰ্ষপতি সম্পূৰ্ণ হৈছে 17 বছৰ সম্পূৰ্ণ হৈ 18 বছৰত ভৰি দিছে এইখনত এই চেনেলৰ লগত জড়িত সমূহ কৰ্মকৰ্তাৰ লগতে সমূহ দৰ্শকক আন্তৰিক শুভেচ্ছা জনাইছোঁ বিশেষকৈ নিউজ লাইভৰ কিছুমান নিউজে যিটো সঁচা বাস্তৱ নিউজ কিছুমান আপোনালোকৰ মাজলৈ লৈ যায় আৰু মোৰ নিজৰ ক্ষেত্ৰতো ক'ব লাগিব আমি সকলোৰে যদি প্ৰিয় চেনেল মই ভাবোঁ নিউজ লাইভৰ জৰিয়তে আমি বিভিন্ন ছবি পৰা আৰম্ভ কৰি অসমীয়া ছবি আমি দেখা পাওঁ বিশেষকৈ মোৰ দেওবাৰটো আহিলে অসমীয়া ছবি চাবৰ কাৰণে মই এজ এ অভিনেতা হিচাপে কৈছোঁ চাবৰ কাৰণে সকলো আগ্ৰহেৰে ৰৈ থাকে আৰু সঁচাই এই 17 বছৰ সম্পূৰ্ণ হোৱাটো সঁচাই খুব গৌৰৱৰ কথা এই জগতে মই যতীন বৰাই সমূহ কৰ্মকৰ্তাক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আগুৱাই যাওক আৰু সুন্দৰ সুন্দৰ নিউজ সঁচা নিউজ দৰ্শক আমাৰ ৰাইজৰ মাজত প্ৰচাৰ কৰক আৰু অনাগত দিনত অসমীয়া ছবিৰ ক্ষেত্ৰতো দেওবাৰে যিবিলাক ছবি আহে সেই ছবিখিনিও মই ভাবোঁ অসমীয়া ছবিৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাইছে